ধিং সমষ্টিৰ পৰা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক বিদায় দিয়াৰ লক্ষ্যৰে ৰাইজৰ দলৰ জনজাগৰণ ৰেলী। ধিং সমষ্টিত ৰাইজৰ দলৰ বিশাল জনজাগৰণ ৰেলী। ধিং সমষ্টিৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ নেতৃত্বত সমৰ্থকসকলে উলিয়াই এই ৰেলী। ধিং সমষ্টিৰ 25খন গাঁও পঞ্চায়তত ৰাইজৰ মাজত জনজাগৰণৰ উদ্দেশ্যে তাঁতিকটা গাঁৱৰ পৰা আৰম্ভ হয় এই ৰেলী। পুনৰবাৰ জনাই আছোঁ, ধিং সমষ্টিৰ পৰা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক বিদায় দিয়াৰ লক্ষ্যৰে এই ৰাইজৰ দলৰ ৰেলী। ৰাইজৰ দলৰ জনজাগৰণ ৰেলী। ধিং সমষ্টিত ৰাইজৰ দলৰ বিশাল জনজাগৰণ ৰেলী। ধিং সমষ্টিৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ নেতৃত্বত সমৰ্থকসকলে উলিয়াই এই ৰেলী। ধিং সমষ্টিৰ 25খন গাঁও পঞ্চায়তত ৰাইজৰ মাজত জনজাগৰণৰ উদ্দেশ্যে তাঁতিকটা গাঁৱৰ পৰা আৰম্ভ হয় এই ৰেলী। নিউজ ডেস্ক ৰিপৰ্ট, পটদবা লাইভ। আজি আমি ধৰ্মীয় ৰাজনীতিৰ মেৰুকৰণৰ পৰা ধিং সমষ্টিক উদ্ধাৰ কৰাৰ বাবে জনজাগৰণ যাত্ৰা আৰম্ভ কৰিছোঁ। যে আজি আমি ধিং সমষ্টিৰ 25টা গাঁও পঞ্চায়ত আৰু পৌৰসভা এলেকাত আমি জনজাগৰণ যাত্ৰা কৰিম আৰু ৰাইজৰ মাজত সজাগতা আনিব বিচাৰিছোঁ যে ধিং সমষ্টিত যে যোৱা 20টা বছৰে ধৰ্মীয় মেৰুকৰণৰ যি ৰাজনীতি হৈ আছে তাৰ পৰা ধৰ্মীয় ৰাজনীতিক বিদায় দিয়াৰ বাবে আজি আমি এই জনজাগৰণ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আজি এইবাৰ আমি ভাবোঁ যে যোৱা 20টা বছৰে যি অভাৱ আমি অনুভৱ কৰিছোঁ, এইবাৰ ৰাইজই নিশ্চয় এই ধৰ্মীয় ৰাজনীতিক বিদায় দিব, এয়া আমি দেখা পাইছোঁ। আজি আমি ধৰ্মীয় মেৰুকৰণৰ বিৰুদ্ধে জনজাগৰণ যাত্ৰা নামে এটা যাত্ৰা মৰিয়াবাৰীৰ পৰা ওলাইছোঁ। আমি তাঁতিকটাৰ পৰা আৰম্ভ কৰি হাতীমৰীয়াৰ পৰা শালকাটি, লালিপতাৰ, বেচামাৰী, মৰিয়াদছ, ৰৌমাৰী, কটহগুৰি হৈ আমি এইখিনিলৈকে এতিয়া আহি পাইছোঁ। ধনিয়াবিটি আহি পাইছোঁ। আমি এই যে 20 বছৰ ধিং সমষ্টিত UDF-এ দখল কৰিছিলে, খালি ধৰ্মৰ নামত ৰাজনীতি কৰি কোনো উন্নয়ন কৰা নাছিলে। কোনো কৃষকৰ উন্নয়ন হোৱা নাই, দুখীয়া মানুহৰ উন্নয়ন হোৱা নাই, কোনো স্কুল কলেজীয়া শিক্ষাৰ উন্নয়ন হোৱা নাই, ৰাস্তা ঘাটৰ অৱস্থা দুৰৱস্থা। গতিকে এইবিলাক উন্নয়নৰ স্বাৰ্থত আমি আমাৰ এজন ৰাইজৰ দলৰ যোগ্য, শক্তিশালী, উদ্যমী ডেকা ল'ৰা মেহবুব মুক্তাৰক আমি এইবাৰ প্ৰাৰ্থিত্ব দিয়া হৈছে। আমাৰ দলৰ পৰা আমি প্ৰতিশ্ৰুতি দিছোঁ, আমি ঐক্যবদ্ধ হৈছোঁ একেলগে, যাতে এইবাৰ ধিং সমষ্টিত এজন যোগ্য প্ৰাৰ্থী মেহবুব মুক্তাৰক জয়ী কৰাব পাৰোঁ। তাৰ কাৰণে আমাৰ এই যাত্ৰা, আৰু এই যাত্ৰা শেষলৈকে আমাৰ যিদিনা ভোট গন্তি হ'ব সেইদিনা আমাৰ যাত্ৰা শেষ হ'ব। আমি আশা কৰিছোঁ যে ধিং সমষ্টিৰ প্ৰত্যেকজন জনগণে বুজি পাব আৰু প্ৰত্যেকজন জনগণে উন্নয়নৰ পক্ষত থাকিব, শক্তিৰ পক্ষত থাকিব, আমাৰ ৰাস্তা ঘাটৰ উন্নয়নৰ পক্ষত থাকিব, কৃষকৰ উন্নয়নৰ পক্ষত থাকিব, ধৰ্মীয় গোড়ামীৰ পক্ষত এইবাৰ নাথাকে বুলি আমি আশাবাদী। আপোনালোকে ইতিমধ্যে গমেই পাইছে, আমাৰ ৰাইজৰ দলৰ ধিং সমষ্টিৰ যিজন প্ৰাৰ্থী তেখেতে কৈছেই যে ধৰ্মীয় মেৰুকৰণৰ বিৰুদ্ধে আমাৰ জনজাগৰণ যাত্ৰা যে আমি আৰম্ভ কৰিছোঁ ৰাইজৰ দলৰ। আমি তাঁতিকটা জিপিৰ পৰা আৰম্ভ কৰি গোটেই সমষ্টিত ঘূৰিম। ৰাইজক আমি এটা ইয়াৰ পৰা বাৰ্তা দিব বিচাৰিছোঁ যে আমি ৰাইজৰ দলৰ এজন এনেকুৱা প্ৰাৰ্থী ধিং সমষ্টিত প্ৰক্ষেপ কৰিছোঁ, যিজন যুৱক, শক্তিশালী, উদ্যমী যুৱক, যিজনে অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰিব, ৰাইজৰ কাৰণে, ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিব, দুখীয়াৰ কাৰণে কাম কৰিব, কৃষকৰ কাৰণে কাম কৰিব, শিক্ষাৰ কাৰণে, ৰাস্তা ঘাটৰ কাৰণে, প্ৰত্যেকটো সমস্যা সমাধান কৰিবৰ কাৰণে আমাৰ এই যুৱকজনে আগুৱাই দিম আমি। আৰু এজন শক্তিশালী বিধায়ক এইবাৰ ধিং সমষ্টিত আমি দিম। সেইজন বিধায়ক থাকিব আমাৰ মেহবুব মুক্তাৰ। ধিং সমষ্টিৰ পৰা এইবাৰ আমি এইটো সংকল্প লৈছোঁ যে আমাৰ ৰাইজৰ দলৰ এজন বিধায়ক দি ধিং সমষ্টি উন্নয়নমুখলৈ আমি ঠেলি দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ধৰ্মীয় ৰাজনীতিৰ মেৰুকৰণৰ পৰা ধিং সমষ্টিক উদ্ধাৰ কৰাৰ বাবে আজি আমাৰ ৰাইজৰ দলে ধিং সমষ্টিত গোটেই সমষ্টিলৈ এটা জনজাগৰণ যাত্ৰা আৰম্ভ কৰিছোঁ। কাৰণ আপোনালোকে নিশ্চয় জানে যে আজি 20 বছৰ ধৰি এই ধিং সমষ্টিটো কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি আছিল, যাৰ বাবে উন্নয়ন একদম স্থবিৰ হৈ গৈছিলে। গোটেই ধিং সমষ্টিৰ এটা অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ পৰা ধিং সমষ্টিক উদ্ধাৰ কৰাৰ বাবে আজি আমি ৰাইজৰ মাজত জাগৰণৰ বাবে আমি জনজাগৰণ যাত্ৰা আৰম্ভ কৰিছোঁ, যে ৰাইজে এইবাৰ ধিং সমষ্টিত যাতে ধৰ্মীয় মেৰুকৰণ ৰাজনীতিক এইবাৰ বিদায় দিয়ে, তাৰ বাবে আমি ৰাইজক আহ্বান জনাবলৈ আজি আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। এই যাত্ৰা ক'ৰ পৰা ক'লৈ হ'ব? এই যাত্ৰাটো আজি আমি
তাঁতিকটাৰ পৰা আৰম্ভ কৰিছোঁ। ধিং সমষ্টিৰ তাঁতিকটাৰ পৰা আৰম্ভ কৰি ধিং সমষ্টিৰ 25টা গাঁও পঞ্চায়তক আমি সামৰি লৈছোঁ। 25টা গাঁও পঞ্চায়তত আমি ৰাইজৰ লগত সাক্ষাৎ কৰিম, ৰাইজৰ লগত মত বিনিময় কৰিম, কৰি পেলাই ধিং খৈৰামাৰী মাঠখলাত তাতে আমাৰ ইফতাৰৰ দাৱাত আছে। সকলো ৰাইজক আজি সেই ইফতাৰৰ দাৱাততো নিমন্ত্ৰণ